গুড মৰ্ণিং এভৰিৱান। পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। মোৰ ইমান এটা ভাল নহয় বাৰু, গাটো অলপ বেয়া হৈ আছে। গতিকে গা পা ধুলোঁ বাৰু, এতিয়ালৈকে একো কৰা নাই, চাহো খোৱা নাই, পানী খোৱা নাই, একো খোৱা নাই। মায়ে দিব এতিয়া, তাৰপিছতহে খাম। তাৰপিছত লাহে ধীৰে কামবিলাক কৰি যাম। চাই থাকক আপোনালোকে। প্ৰথমতে চুলিখিনি শুকুৱাই লওঁ, তাৰপিছত বাৰু বাকী কামবিলাক হৈ থাকিব লাহে ধীৰে। চাওকচোন, মই ইমানেই এলেহুৱা, মই উঠালৈকে মায়ে সকলো কাম হৈয়ে গ'ল আৰু মায়ে ভাগৰ কামখিনি কৰি অলৰেডি মায়ে শালতো বহিলে। আপোনাক দেখুৱাই আছোঁ এতিয়া। সেইদিনা যে মই ফুল তুলিছোঁ, এতিয়া ইমানখিনিলৈকে হৈছে বাৰু। মই জাষ্ট ফুলখিনিহে তুলিছিলোঁ। এয়া চাহ খাই লওঁ। ৰাতিপুৱা যিহেতু লাল চাহেই খোৱা হয়, সেইকাৰণে খিৰিকীৰ কাষতে চাহকাপ থৈ দিছোঁ। খিৰিকীখন গতিকে টি টেবুল হৈ গৈছে মোৰ। নিজৰ পেট পূজা কৰাৰ লগতে ঘৰৰ আন প্ৰাণীকেইটাৰো পেট পূজা কৰি দিলোঁ বাৰু। এতিয়া ভাবি আছোঁ মই কি কৰোঁ, দিনটো মোৰ কেনেকৈ যায়, মই কি কাম কৰোঁ। হঠাৎ মনত পৰিল যে মোৰ লিখা কাম আছে। লিখা মানে ষ্টুডেণ্টৰ এক্সাম আহিছে, গতিকে সিহঁতৰ কেইটামান কুৱেশ্যন এনচাৰ লিখিব লগা আছে। মই সেইখিনি লিখি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। সেয়া চাওক, আমাৰ ঘৰৰ সৰুজন একেবাৰে, অৰ্থাৎ অয়নৰ সন্ধিয়া সময়ৰ উৎপাত। এইখিনি সময়ত তাৰ সদায় এনেকুৱা ধৰণৰ উৎপাত, দৌৰা দৌৰি, আৰু যে কি নকৰে নহয়। তাৰ মনত যিবোৰ আহে সি সেইখিনি কৰিয়ে ভাল পায়। আমাৰ চাই বহুত বেছিয়ে ভাল লাগে। আমাৰ ঘৰৰ প্ৰত্যেকজন মানুহে তাৰ লগত ব্যস্ত হৈ থাকে। ৰাতিপুৱা বা তাৰ লগতে বাৰু সময়খিনি আমাৰ যায়। এয়া চাওকচোন, সি উৎপাত কৰি সি চিৰিতে শুই গ'ল। আকৌ সি সঁচাকৈ শুৱা নাই, সি বাছ আমাক দেখাবৰ কাৰণে তেনেকৈ শুইছে। মই ভাবিছোঁ মই ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।